আজি মই বনাম কণী আৰু মচুৰ দালি। তাৰ কাৰণে মই লৈছোঁ মানে কণী, তাৰপিছত মেইন বস্তুটো মচুৰ দালি, নহৰু, পিঁয়াজ আৰু এইপিনে বিলাহী। আপোনালোকে বনাইছেনে এনেদৰে? যদি খোৱা নাই খাই চাবচোন। এনেদৰে খাই মানে ভালো লাগে আৰু সহজো হয়। তাৰপিছতে মই কণীকেইটা অলপ বইল কৰি ল'লোঁ। তাৰপিছতে আৰু ইপিনে বিলাহী, পিঁয়াজ, জলকীয়া, তাৰপিছত তেজপাতখিনি কাটি ল'লোঁ। মানে জলকীয়া আপোনালোকে যদি বেছিকৈ খায় বেছিকৈ দিব। আমি মানে সেনেকৈ জ্বলা নাখাওঁ যে, তাৰ কাৰণে কমকৈ দিছোঁ। ইপিনে মই কণীকেইটা বইল কৰা হৈয়ে গ'ল আৰু। তাৰপিছতে এয়া মই কেৰাহীত তেল দি তাৰ মানে পাঁচফোৰণ দি দিছোঁ। তাৰপিছতে বিলাহী, পিঁয়াজ, নহৰুখিনি অকণমান ভাজি ল'ম, গলি যোৱালৈকে ভাজিম। তাৰপিছতে মই মানে কুকাৰতে আজি দালিখিনি দি দিলোঁ। কেৰাহীত বনালে বেছি সোৱাদ হয়, মই মানে আজি মানে কুকাৰতে বনালোঁ আৰু। তাৰপিছতে মই মানে দালিখিনি দি দিলোঁ। তাৰপিছত ইয়াতে মই কণীখিনিও দি দিলোঁ। এনেদৰে খাম আৰু আজি দুপৰীয়া। ইয়াতে মানে ধনিয়া কাটি দিলে বেছি ভাল হয় আৰু মই আজি ধনিয়া নাই, সেইকাৰণে এনেদৰে বনালোঁ। তাৰপিছতে মোৰ ইপিনে ভাত হৈয়ে গ'ল আৰু। কণী আৰু মানে সেই মচুৰ দালি, তাৰপিছত আলু ভাজা আৰু চালাড।